তেওঁ ইয়াত আহি সেইবিলাক কথা ক'ব নালাগিছিল কিন্তু বিজেপিয়ে কি কৈছে বিজেপিয়েতো কৈছে বাংলাদেশী থাকিব পাৰিব ইয়াত নাই কোৱা কওক 2014 লৈকে বাংলাদেশী থাকিব পাৰিব বুলি তেওঁলোকে কৈছে নে নাই আমি সেই কথাটো কণ্ডেম কৰিছোঁ দেই তেওঁ যেটো কৈছে সেই কথাটো নস্যাৎ কৰিছোঁ সেই কথাটো হ'ব নোৱাৰে অসম চুক্তি ভিত্তিত 1971 চনৰ 25 মাৰ্চৰ পিছত অহা এজনো লোক থকাটো আমি নিবিচাৰোঁ আমি সেইখিনি মানুহ ইয়াৰ পৰা বিতৰণ কৰাটো বিচাৰোঁ তাৰ আগত অহা সকলো লোকক লৈ এনআৰচিত নাম অন্তৰ্ভুক্ত হৈছে 19 লাখ মানুহক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে ৰাষ্ট্ৰসংঘত যেটো জনাইছে সেই লোকসকলক সেই যেটো আপোনাৰ তেওঁলোকে সিদ্ধান্ত লৈছে সেইটোত আমি একমত কিন্তু আপুনি যিজনৰ নাম ক'লে মই সেইটো মই চিনিও নাপাওঁ জানিও নাপাওঁ তেওঁক আমি ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ আৰু বিজেপিয়ে যে কৈছে যে বাংলাদেশী সুৰটো চাবচোন কথাখিনি একেই বাংলাদেশী থাকিব পাৰে বুলি কৈছে আৰু এইটো থাকিব পাৰে বুলি কৈছে তাৰমানে বিজেপিৰ লগত কিবা এটা মিল আছে মুখ্যমন্ত্ৰী বিজেপিয়ে কৈছে বাংলাদেশী থাকিব পাৰে কৈছে নে নাই এটা আমি বুজি পোৱা নাই কথাটো কোৱা নাই নেকি 2014 চনলৈকে বাংলাদেশী ইয়াত থাকিব পাৰে বুলি কোৱা নাই জানো তেওঁ কৈছে বাংলাদেশী থাকিব পাৰে আমি কণ্ডেম কৰিছোঁ এই কথাখিনি আমি নস্যাৎ কৰিছোঁ এই কথাখিনি আমি মানি লওঁ আমি অসম চুক্তি ভিত্তিত হ'ব লাগে এই কথাটো স্পষ্টকৈ আমি সকলো ফেৰে কৈছোঁ বিজেপিয়েতো কৈছে মোৰ বোধেৰে বিজেপিৰ লগত কিবা মিল আছে নহ'লে বিজেপি আৰু তেওঁৰ সুৰ একেই কিয় হ'ব বিজেপি কোৱা নাই জানো আপুনি ধৰিব পৰা নাই কথাটো বিজেপিয়ে বাংলাদেশী থাকিব লাগে বুলি কৈছে নে নাই আপোনালোকে অলপ কনফিউজ কৰিছে 2014 লৈকে বাংলাদেশী থাকিব লাগে বুলি তেওঁলোকে কৈছে নে নাই তেওঁ কৈছে নে নাই মই কৈছোঁ যে তেওঁ আৰু এওঁৰ কিবা মিল আছে আমি কথাখিনি নস্যাৎ কৰিছোঁ এই কথাখিনি আপোনালোকে পাৰিলে দি দিব ৰাইজে বিচাৰ কৰিব তেওঁ ইয়াত আহি সেইবিলাক কথা ক'ব নালাগিছিল কিন্তু বিজেপিয়ে কি কৈছে বিজেপিয়েতো কৈছে বাংলাদেশী থাকিব পাৰিব ইয়াত নাই কোৱা কওক 2014 লৈকে বাংলাদেশী থাকিব পাৰিব বুলি তেওঁলোকে কৈছে নে নাই আমি সেই কথাটো কণ্ডেম কৰিছোঁ দেই তেওঁ যেটো কৈছে সেই কথাটো নস্যাৎ কৰিছোঁ সেই কথাটো হ'ব নোৱাৰে অসম চুক্তি ভিত্তিত 1971 চনৰ 25 মাৰ্চৰ পিছত অহা এজনো লোক থকাটো আমি নিবিচাৰোঁ আমি সেইখিনি মানুহ ইয়াৰ পৰা বিতৰণ কৰাটো বিচাৰোঁ তাৰ আগত অহা সকলো লোকক লৈ এনআৰচিত নাম অন্তৰ্ভুক্ত হৈছে 19 লাখ মানুহক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে ৰাষ্ট্ৰসংঘত যেটো জনাইছে সেই লোকসকলক সেই যেটো আপোনাৰ তেওঁলোকে সিদ্ধান্ত লৈছে সেইটোত আমি একমত কিন্তু আপুনি যিজনৰ নাম ক'লে মই সেইটো মই চিনিও নাপাওঁ জানিও নাপাওঁ তেওঁক আমি ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ আৰু বিজেপিয়ে যে কৈছে যে বাংলাদেশী সুৰটো চাবচোন কথাখিনি একেই বাংলাদেশী থাকিব পাৰে বুলি কৈছে আৰু এইটো থাকিব পাৰে বুলি কৈছে তাৰমানে বিজেপিৰ লগত কিবা এটা মিল আছে মুখ্যমন্ত্ৰী বিজেপিয়ে কৈছে বাংলাদেশী থাকিব পাৰে কৈছে নে নাই এটা আমি বুজি পোৱা নাই কথাটো কোৱা নাই নেকি 2014 চনলৈকে বাংলাদেশী ইয়াত থাকিব পাৰে বুলি কোৱা নাই জানো তেওঁ কৈছে বাংলাদেশী থাকিব পাৰে আমি কণ্ডেম কৰিছোঁ এই কথাখিনি আমি নস্যাৎ কৰিছোঁ এই কথাখিনি আমি মানি লওঁ আমি অসম চুক্তি ভিত্তিত হ'ব লাগে এই কথাটো স্পষ্টকৈ আমি সকলো ফেৰে কৈছোঁ বিজেপিয়েতো কৈছে মোৰ বোধেৰে বিজেপিৰ লগত কিবা মিল আছে নহ'লে বিজেপি আৰু তেওঁৰ সুৰ একেই কিয় হ'ব বিজেপি কোৱা নাই জানো আপুনি ধৰিব পৰা নাই কথাটো বিজেপিয়ে বাংলাদেশী থাকিব লাগে বুলি কৈছে নে নাই আপোনালোকে অলপ কনফিউজ কৰিছে 2014 লৈকে বাংলাদেশী থাকিব লাগে বুলি তেওঁলোকে কৈছে নে নাই তেওঁ কৈছে নে নাই মই কৈছোঁ যে তেওঁ আৰু এওঁৰ কিবা মিল আছে আমি কথাখিনি নস্যাৎ কৰিছোঁ এই কথাখিনি আপোনালোকে পাৰিলে দি দিব ৰাইজে বিচাৰ কৰিব